আৰু ইফালে বৰপেটা ৰোডত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক আদৰণি গৃহ চহৰ বৰপেটা ৰোডবাসীয়ে সম্বৰ্ধনা জনাইছে ৰঞ্জিত দাসক আৰু যেহেতু অৰ্ধশতাধিক দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জনাই দাসক ঢোলে ডগৰে পুষ্পসজ্জিত বাহনেৰে বৰপেটা ৰোডলৈ আদৰণি জনাই ৰঞ্জিত কুমাৰ দাসক বৰপেটা ৰোড পৌৰসভাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। এই মুহূৰ্তৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসক গৃহ চহৰ বৰপেটা ৰোডত এনেধৰণে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। বিভিন্ন দল সংগঠন ব্যক্তি বিশেষ উপস্থিত হৈ ৰঞ্জিত দাসক আদৰণি জনাই বৰপেটালৈ। বৰপেটা ৰোড পৌৰসভা আৰু বৰপেটা ৰোডৰ স্থানীয় ৰাইজৰ সহযোগত মই নতুনকৈ এই ভৱানীপুৰ সৰ্বগড় বিধায়কৰ উপৰিও অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে তেওঁলোকে মোক আজি সম্বৰ্ধনাৰ বাবে মোক নিমন্ত্ৰণ জনাইছিলে। মোক বৰপেটা পৌৰসভাকে আদি কৰি প্ৰায় 70টা সংগঠন বৰপেটা ৰোডৰ সংগঠনৰ লগতে ব্যক্তিগতভাৱেও যি আজি মোক আশীৰ্বাদ প্ৰদান কৰিলে। নিশ্চিত ওপৰত মোৰ কাম কৰাৰ যি মানসিকতা মোৰ বৃদ্ধি হৈছে আৰু ৰাইজৰ সহায় সহযোগত নিশ্চিত ওপৰত অকল বৰপেটা ৰোডতে নহয় ভৱানীপুৰ সৰ্ব সমষ্টিটো আগন্তুক দিনত যিমানখিনি ৰাইজৰ সেৱা কৰিবলগীয়া আছে আমি সেই সেৱা কাৰ্য আগবঢ়াই যাম। আমি যিহেতু শাসনত ক্ষমতাৰ বাবে নাহোঁ, শাসনত আহোঁ আমি সেৱাৰ বাবে। গতিকে সেই সেৱা কাৰ্যৰে যিমানখিনি কাম কৰিবলগীয়া আছে নিশ্চিত ওপৰত কৰিম বুলি মই আশা। আৰু ইফালে বৰপেটা ৰোডত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক আদৰণি গৃহ চহৰ বৰপেটা ৰোডবাসীয়ে সম্বৰ্ধনা জনাইছে ৰঞ্জিত দাসক আৰু যেহেতু অৰ্ধশতাধিক দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জনাই দাসক ঢোলে ডগৰে পুষ্পসজ্জিত বাহনেৰে বৰপেটা ৰোডলৈ আদৰণি জনাই ৰঞ্জিত কুমাৰ দাসক বৰপেটা ৰোড পৌৰসভাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। এই মুহূৰ্তৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসক গৃহ চহৰ বৰপেটা ৰোডত এনেধৰণে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। বিভিন্ন দল সংগঠন ব্যক্তি বিশেষ উপস্থিত হৈ ৰঞ্জিত দাসক আদৰণি জনাই বৰপেটালৈ। বৰপেটা ৰোড পৌৰসভা আৰু বৰপেটা ৰোডৰ স্থানীয় ৰাইজৰ সহযোগত মই নতুনকৈ এই ভৱানীপুৰ সৰ্বগড় বিধায়কৰ উপৰিও অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে তেওঁলোকে মোক আজি সম্বৰ্ধনাৰ বাবে মোক নিমন্ত্ৰণ জনাইছিলে। মোক বৰপেটা পৌৰসভাকে আদি কৰি প্ৰায় 70টা সংগঠন বৰপেটা ৰোডৰ সংগঠনৰ লগতে ব্যক্তিগতভাৱেও যি আজি মোক আশীৰ্বাদ প্ৰদান কৰিলে। নিশ্চিত ওপৰত মোৰ কাম কৰাৰ যি মানসিকতা মোৰ বৃদ্ধি হৈছে আৰু ৰাইজৰ সহায় সহযোগত নিশ্চিত ওপৰত অকল বৰপেটা ৰোডতে নহয় ভৱানীপুৰ সৰ্ব সমষ্টিটো আগন্তুক দিনত যিমানখিনি ৰাইজৰ সেৱা কৰিবলগীয়া আছে আমি সেই সেৱা কাৰ্য আগবঢ়াই যাম। আমি যিহেতু শাসনত ক্ষমতাৰ বাবে নাহোঁ, শাসনত আহোঁ আমি সেৱাৰ বাবে। গতিকে সেই সেৱা কাৰ্যৰে যিমানখিনি কাম কৰিবলগীয়া আছে নিশ্চিত ওপৰত কৰিম বুলি মই আশা।